নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক সদৰি কৰিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। অংগনবাড়ীৰ বাবে ধাৰ্য হ'ব নতুন দৰমহা আৰু এই দৰমহাৰ দিনো ইতিমধ্যে ঘোষণা কৰা হৈছে। কোনদিনা আপুনি এই দৰমহাৰ আনুষ্ঠানিক ঘোষণা লাভ কৰিব, এই সংক্ৰান্ততো কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাম, যি তথ্যখিনি অৱশ্যে আগৰ ভিডিঅ'সমূহত আপোনালোকক জনোৱা হৈছে। তথাপিতো আপোনালোকক উৰ্দিতিৰ বাবে কিছু তথ্য জনাই ৰাখিম। অংগনবাড়ী একোগৰাকী কৰ্মীৰ বাবে দৰমহা অসম চৰকাৰে 10,000ৰ পৰা 10,500 টকালৈ বৃদ্ধি কৰিব নেকি, অৰ্থাৎ নিম্ন গাঁথনি ধৰণে হ'ব নেকি অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা। যেনেকুৱা কৰ্মীৰ বাবে 10,000ৰ পৰা 10,500, মিনি কৰ্মীৰ বাবে 7,000ৰ পৰা 7,500, সহায়িকাৰ বাবে 5,000ৰ পৰা 5,000 প্লাছ। আৰু এই তথ্যখিনি কিন্তু সাম্ভাব্য তথ্য হিচাপে আপোনালোকক প্ৰদৰ্শন কৰা হৈছে। পুনৰ এককালীন 15,000 টকা পদোন্নতি, প্ৰত্যেক মাহে 2,000 টকাৰ পেঞ্চন, অৱসৰ পেঞ্চন আৰু এনেকুৱা বিশেষ কিছু সা সুবিধা আপোনালোকে লাভ কৰিব পাৰে, এনেকুৱা সম্ভাৱনা আছে। এই সংক্ৰান্তত কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অংগনবাড়ীৰ বাবে ধাৰ্য হ'ব নতুন দৰমহা আৰু এই দৰমহা ঘোষণা কৰা হ'ব 2 অক্টোবৰত। আৰু বেছি দিনলৈ আপুনি ৱেইট কৰিব নালাগে, অপেক্ষা কৰিব নালাগে, অপেক্ষাৰ অন্ত পৰিবৰ সময় আহিছে। অৰ্থাৎ 2 অক্টোবৰত আনুষ্ঠানিক ঘোষণা লাভ কৰিব আপুনি অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাৰ দৰমহা কিমান হ'ব, কোন মাহৰ পৰা কাৰ্যকৰী হ'ব, এই সংক্ৰান্তত অফিচিয়েল ঘোষণা আপুনি লাভ কৰিব। তো যিকেই নহওক বন্ধুসকল, অংগনবাড়ী একোগৰাকী কৰ্মীৰ মিনি কৰ্মী আৰু সহায়িকাৰ যি দৰমহাৰ গাঁথনি, সেই গাঁথনি যদি পূৰ্বৰ যি প্ৰস্তাৱ আপোনালোকে গম পায়, সঞ্চালকালয়ে যি প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিলে, সেই প্ৰস্তাৱ মতে যদি প্ৰস্তাৱটো যদি কাৰ্যকৰী কৰে, প্ৰস্তাৱটো কাৰ্যকৰী কৰিব নে নকৰিব সেয়া কিন্তু চৰকাৰৰ বিচাৰ্য বিষয়। কিন্তু সন্থাৰ বিষয়ববীয়াসকলে ইয়াৰ লগত কিন্তু ওতঃপ্ৰোতভাৱে লাগি আছে, যথেষ্ট হাৰ্ড ৱৰ্কিং তেওঁলোকে কৰি আছে বুলি আমি স্বীকাৰ কৰিব লাগিব। য'তে তেওঁলোকে বিভাগীয় মন্ত্ৰীক লগ কৰিছে, সঞ্চালকালয়ক লগ কৰিছে, চৰকাৰৰ মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ লগত লগ কৰিছে, বা য'ত আপুনি বিষয়ববীয়াসকলে সুবিধা পাইছে ততেই গৈ তেওঁলোকে কিন্তু সঞ্চালকালয়ৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে কৰজোৰে তেওঁলোকে আহ্বান জনাই আহিছে। আৰু এইবাৰো কিছুদিন আগতেও সন্থাৰ বিষয়ববীয়াসকলে এই সংক্ৰান্তত বিভাগীয় মন্ত্ৰীক অৱগত কৰাইছিল যে সঞ্চালকালয়ে দিয়া প্ৰস্তাৱ চৰকাৰে কাৰ্যকৰী কৰিব লাগে। আৰু যদি এই প্ৰস্তাৱ চৰকাৰে সঁচাকৈয়ে কাৰ্যকৰী কৰে, তেতিয়াহ'লে কিন্তু একোগৰাকী অংগনবাড়ী কৰ্মীৰ দৰমহা হ'বগৈ 10,000ৰ পৰা 10,500 টকাৰ ভিতৰত, মিনি কৰ্মী একোগৰাকীৰ 7,000ৰ পৰা 7,500 আৰু সহায়িকাৰ 5,000ৰ পৰা 5,000 প্লাছ এনেকুৱা দৰমহাৰ গাঁথনি হ'ব পাৰে। এয়া কিন্তু সম্পূৰ্ণ একজাক্ট তথ্য নহয়। মই আপোনাৰ থাম্বনেইলৰ সোঁফালত লিখি ৰাখিছোঁ, এইটো কিন্তু সম্ভাৱ্য তথ্য। এয়া কিন্তু পূৰ্বৰ প্ৰস্তাৱ এনেকুৱা আছিলে। তো সেই প্ৰস্তাৱ যদি কাৰ্যকৰী কৰে, তেতিয়াহ'লে আৰু ইয়াত নিঃসন্দেহে সেই দৰমহাখিনি আপোনালোকে পাব। এনে গাঁথনিত আপুনি দৰমহাটো লাভ কৰিব। পিছত কথাটো হ'ল যে চৰকাৰে এই গাঁথনিটো কাৰ্যকৰী কৰিলেহে কথা, আৰু যদি নকৰে তেতিয়াহ'লে নিজাববীয়াকৈ দৰমহা তেওঁলোকে ধাৰ্য কৰিব। কিমান ধাৰ্য কৰিব আমি পৰৱৰ্তী সময়ত গম পাম। তো ইয়াৰ পিছতো একোগৰাকী অংগনবাড়ী কৰ্মীক 15,000 টকালৈ আপোনাৰ এককালীন সাহায্য পুনৰ বিচৰা হৈছে, যে এককালীন সাহায্য পুনৰ দিব লাগে। আৰু এই সংক্ৰান্ততো অসম চৰকাৰে চিন্তা চৰ্চা কৰি থকাৰো খবৰ পোৱা গৈছে। পদোন্নতিৰ ক্ষেত্ৰতো অসম চৰকাৰে ইতিমধ্যে বিশেষ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। একোগৰাকী অংগনবাড়ী কৰ্মীৰ পদোন্নতিৰ ক্ষেত্ৰত কৰ্মীসকলৰ মাজত 50% ৰিজাৰ্ভেশ্যন ৰখা হৈছে। এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে কৰিছে। কিন্তু ইয়াতে বিশেষ এক অসুবিধাৰ সৃষ্টি হৈ আছে, যে ইয়াতে কিন্তু আপোনাৰ শৈক্ষিক যোগ্যতাৰ মাপকাঠি গ্ৰেজুৱেশ্যন বুলি ধৰা হৈছে, যিটো সন্থাৰ বিষয়ববীয়াসকলে ৰিচেণ্টলি প্ৰত্যাহ্বান জনাইছে। এইটো পুনৰ বিবেচনা কৰাৰ বাবে দাবী জনোৱা হৈছে। ইয়াৰ পিছতো প্ৰত্যেক মাহে অৱসৰকালীন 2,000 টকা পেঞ্চন পোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি সন্থাৰ বিষয়ববীয়াসকলে জনাইছে। তো এই সুবিধাসমূহখিনি যদি চৰকাৰে কাৰ্যকৰী কৰে,
তো ইয়াৰে দুই এটা সুবিধা কিন্তু ইতিমধ্যে কাৰ্যকৰী কৰাৰ আভাস পোৱা গৈছে, কাৰ্যকৰী কৰিছে। যেনেকুৱা পুনৰ এককালীন সাহায্য আপোনালোকক প্ৰদান কৰিব পাৰে 15,000 টকা পৰ্যন্ত, পদোন্নতিৰ ব্যৱস্থা কৰিছে, ইয়াত আনুষ্ঠানিক ঘোষণা হৈ গৈছে। প্ৰত্যেক মাহে 2,000 টকা পেঞ্চন প্ৰদান কৰা, অৱসৰকালীন পেঞ্চন প্ৰদান কৰা হ'ব, এয়াও কাৰ্যকৰী হৈ যাব পাৰে। কিন্তু দৰমহাৰ গাঁথনিটো কেনেকুৱা হ'ব এয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। তো আপুনি একোগৰাকী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকা হিচাপে কিমান দূৰ আশাবাদী যে অসম চৰকাৰে অহা 2 অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ যি দৰমহা সংক্ৰান্তত যি পূৰ্বৰ প্ৰস্তাৱ সঞ্চালকালয়ে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল চৰকাৰলৈ, সেই প্ৰস্তাৱ কাৰ্যকৰী কৰিব। আৰু যদি এই প্ৰস্তাৱ কাৰ্যকৰী কৰে তেতিয়াহ'লে আৰু আপুনি যথেষ্ট সকাহ লাভ কৰিব। আজি মূল্যবৃদ্ধিৰ যি বজাৰত আপুনি যি ধোৱা কোৱা হ'ব লগা হৈছে আপোনাৰ পৰিয়ালটোক লৈ মেইনটেইন কৰিবলৈ, আপোনাৰ নিৰ্দিষ্ট পৰিমাণৰ ধনেৰে আপোনাৰ পৰিয়ালটো মেইনটেইন কৰিবলৈ যি অসুবিধাৰ আপুনি সন্মুখীন হৈছে, সেই অসুবিধাখিনি কিন্তু যথেষ্ট পৰিমাণে সকাহ পাব। আপুনি এই পৰিয়ালটো চলোৱাত আপুনি কিঞ্চিত পৰিমাণে হ'লেও আপোনাৰ সহায় হ'ব। তো কিন্তু ইয়াতে এটা প্ৰশ্ন উদয় হয় যে যেতিয়াই চৰকাৰক বা চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে হওক বা যিকোনো উচ্চপদস্থ বিষয়াই হওক, অংগনবাড়ী এছ'চিয়েশ্যনে, অসম অংগনবাড়ী কৰ্মী আৰু ৱাৰ্কাৰ এছ'চিয়েশ্যনে যেতিয়াই এই তথ্যখিনি উদ্ঘাটন কৰিবলৈ, যেতিয়াই এই তথ্যখিনি উপস্থাপন কৰিবলৈ বিচাৰিছে, তেতিয়াই কিন্তু বিশেষভাৱে সেই ব্যক্তিগৰাকী বা বিভাগীয় মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক বা এনেকুৱা বিভাগীয় ব্যক্তিগৰাকী যাৰ ওচৰত এই তথ্যখিনি উপস্থাপন কৰিব বিচৰা হৈছে, তেখেত কিন্তু তাৰ পৰা পোনপটীয়াভাৱে ফালৰি কাটি আহিছে। আৰু ইতিমধ্যে বিভাগীয় মন্ত্ৰীগৰাকীৰ সৈতে যেতিয়া এই পূৰ্বৰ প্ৰস্তাৱ সংক্ৰান্তত আলোচনা কৰা হৈছিলে, তেতিয়াও কিন্তু বিভাগীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰা ফালৰি কাটি যোৱা যেন অনুমান হয়। আৰু তেখেতে কৈছিলে যে অন্যান্য ঠাইৰ দৰে ঠাইতকৈ বেছি পৰিমাণে দৰমহা তেওঁলোকৰ ধাৰ্য কৰিব। আৰু কিমান পৰিমাণে ধাৰ্য হ'ব বুলি প্ৰশ্ন কৰাৰ পিছত তেখেতে কৈছিল যে এই ঘোষণাখিনি অহা 2 অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব, ৰাজহুৱা কৰিব, কিমান দৰমহা প্ৰদান কৰিব, কোন মাহৰ পৰা কাৰ্যকৰী হ'ব, এই সংক্ৰান্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব বুলি স্পষ্টভাৱে কোৱা হৈছিলে। তো এইখিনিতে আমি ৱেইট কৰিব লাগিব চৰকাৰলৈ, আমি ৱেইট কৰিব লাগিব অহা 2 অক্টোবৰলৈ। তো এইখিনিতে আপোনালোকক কিছু তথ্য মই জনাই ৰাখিব যত্ন কৰিছোঁ যে অংগনবাড়ী একোগৰাকী কৰ্মীৰ বাবে 10,000ৰ পৰা 10,500 টকা বা মিনি কৰ্মীৰ বাবে 7,000ৰ পৰা 7,500 টকা, সহায়িকাৰ বাবে 5,000ৰ পৰা 5,500 টকা, 5,000 প্লাছ 500 টকাটোৱে যথেষ্ট নহয়। ইতিমধ্যে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই কেন্দ্ৰীয় লেভেলত হওক বা চিটোৰ বেনাৰত যেতিয়াই অংগনবাড়ী কৰ্মী সহায়িকা আহিছে, তেওঁলোকে অংগনবাড়ী একোগৰাকী কৰ্মীৰ বাবে 26,000 টকা ডিমেণ্ড কৰিছে। আৰু এই ক্ষেত্ৰত অহা 9 জুলাইত অংগনবাড়ী এছ'চিয়েশ্যনে চিটো এফিলিয়েটেড কৰ্মচাৰীবৃন্দসকলৰ সৈতে সমগ্ৰ ভাৰতজোৰা আন্দোলন কাৰ্যসূচীত অংশ ল'ব আৰু তেওঁলোকে তাতে তেওঁলোকৰ 26,000 টকা দৰমহাটোৱে ডিমেণ্ড কৰিব। তো বন্ধুসকল, বহুত তথ্য আপোনালোকক এই ভিডিঅ'টো জনালোঁ। যদি কিবা জানিব লগা আছে, যদি কিবা মতামত আপোনাৰ আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।